নমস্কাৰ, মই টিকেন্দ্ৰ ভা। আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চাকৰি সন্ধান। চ' আজি এটা ভাবিলোঁ যে আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই দিওঁ, যিহেতু ৰানিং আমাৰ 20 তাৰিখৰ পৰা 20 আগষ্টৰ পৰা হ'বলৈ গৈ আছে আৰু 11 ছেপ্টেম্বৰলৈকে হ'ব। চ' যিহেতু মানে এতিয়া বহুত ল'ৰা ছোৱালীৰ মানে টাইমিংটো অহা নাই। যিসকলে ৰানিং কৰিব পাৰে সেইসকলৰ কাৰণে বিশেষ ভিডিঅ'টো নহয়, কাৰণ যিসকলে মানে ধৰি লওক 5 কিলোমিটাৰ ক'ৰবাত 25 মিনিট 26 মিনিটৰ ভিতৰত দৌৰি দিয়ে, আৰু কিছুমান ছোৱালী আছে ধৰি লওক 8.5 মিনিটৰ ভিতৰত দৌৰিব লাগে, তেওঁলোকৰ ধৰি লওক 9 মিনিট বা 10 মিনিট লাগি আছে 1600 মিটাৰ। চ' এই ভিডিঅ'টো বিশেষকৈ তেওঁলোকৰ কাৰণে যিসকলে টাইমিং মেনেজমেণ্ট কৰিব পৰা নাই বা কম কৰিব পৰা নাই, তেওঁলোকে এটা কাম কৰিব পাৰে, যিটো কাম ময়ো কৰোঁ। মোৰ টাইমিংটো মানে নাহে, ধৰি লওক ময়ো যিহেতু মানে ৰানিঙত ইমান ভাল পাৰফৰ্মেঞ্চ দিব নোৱাৰোঁ, সেইকাৰণে মানে মই বিশেষকৈ এটা বস্তু ইউজ কৰোঁ। সেই বস্তুটো যদি আপোনালোকে ইউজ কৰে, তেতিয়াহ'লে হয়তো আপোনালোকে মানে কম টাইমিঙৰ ভিতৰত মানে আৰামছে দৌৰিব পাৰিব। তাতে ধৰি লওক আপোনালোকে ইয়াতে যদি 24 মিনিটত মাৰিতে সেই বস্তুটো পিন্ধি, তেতিয়াহ'লে তাতে আৰামছে 22-23 মিনিটৰ ভিতৰত কভাৰ কৰিব পাৰিব। সেই বস্তুটো হৈছে মানে ৱেইট লিফটিং বুলি কয়, যিটো মানে ভৰিত লগাই দৌৰিব লাগে। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা হৈছে এইটো, মানে আপোনালোকে বেছি ৱেট লৈ নদৌৰিব। মই যিহেতু মানে এটাত ধৰি লওক ½ কেজিকৈ আছে, মই দেখুৱাইছোঁ আপোনালোকক। ½ কেজি মানে থাকিব লাগিব এটা ভৰিত, আৰু দুটা ভৰি মিলি মানে 1 কেজি হ'ব লাগিব। তেতিয়া মানে খুবেই মানে ভাল, আৰু মানে দৌৰিবৰ কাৰণে মানে ভাল হয় আৰু সেই কথাটো। এতিয়া মানে আপোনালোকে সেইটো অনলাইন যোগে অৰ্ডাৰ কৰিব লাগিব, ৱেইট লিফটিং বুলি কয়। ঠিক আছে, আপোনালোকে য'তেই হওক এমেজন, ফ্লিপকাৰ্ট, মিছ' এইবিলাকত পাব সেই প্ৰডাক্টটো। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা হৈছে, কিন্তু এই বস্তুটো যদি আপোনালোকে পিন্ধি কাৰণে দৌৰে, প্ৰথম মানে এসপ্তাহমান আপোনালোকে খুব শ্ল'লি দৌৰিব। আপোনালোকৰ টাইম যদি 26, 27, 25 মিনিট খায়, তেতিয়াহ'লে আপোনালোকে টেনশ্যন ল'ব নালাগে। মানে এক ৱেকমান আপোনালোকে খুবেই মানে শ্ল'লি দৌৰিব, একো প্ৰব্লেম নাই। মানে টাইমটো আপোনালোকে ইমান কভাৰ কৰিবলৈ চেষ্টা নকৰিব। ঠিক আছে, আৰু বস্তুটো আপোনালোকে চাব পাৰে, মই দেখুৱাইছোঁ। আপোনালোকে দেখিছে এই বস্তুটো, ঠিক আছে, এইটোৱে ৱেইট লিফটিং হয়। যিহেতু মানে মোৰ ভৰিটো আছে, এই দেখিছে মই পিন্ধিছোঁ। ঠিক আছে, অলপ মানে আন্ধাৰ হৈ আছে তো, যিহেতু মানে দেখাৰ অসুবিধা হৈ আছে। ঠিক আছে, আপোনালোকে এনেকৈ পিন্ধি আপোনালোকে দৌৰিব পাৰে। এইটো ৱেইট লিফটিং বুলি আপোনালোকে চাৰ্চ কৰিলে পাই যাব ফ্লিপকাৰ্ট, এমেজনত। ঠিক আছে, আৰু এইটো মানে আপোনালোকে ½ কেজি দিবলৈ ট্ৰাই কৰিব। ঠিক আছে, ½ কেজি আপোনালোকে আনিব, এটাত ½ কেজিকৈ আছে। যদি আপোনালোকে 1 কেজি বা তাৰ ওপৰত আনে, তেতিয়াহ'লে মানে আপোনালোকৰ চেইন পেইন হোৱাৰ চান্স থাকে, যিহেতু আমি পকা ৰাস্তাত দৌৰোঁ। ঠিক আছে, আৰু বহুতে এতিয়া ক'ব পাৰে যে মানে এইবিলাক মানে পিন্ধি দৌৰাতকৈ নদৌৰা ভাই। যিসকলো মানে ৰানিং খুবেই ভাল, ধৰি লওক 22-21 মিনিট 20 মিনিটত দৌৰি আছে 5 কিলোমিটাৰ। ঠিক আছে, তেওঁলোকৰ কাৰণে এইবিলাক কোনো মানে দৰকাৰ নাই। চ' যিবিলাকে মানে আৰু কি ৰানিংটো কভাৰ কৰিব পৰা নাই, ধৰি লওক 26-27 মিনিটত দৌৰিছে, তেওঁলোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট ভাল বস্তু এটা মই ভাবোঁ। আৰু যিসকল ছোৱালীয়ে ইউজ কৰিব পাৰে, ½ কেজিটো ইউজ কৰিলে হ'ল। আৰু যিসকল ছোৱালীয়ে মানে ধৰি লওক 9-10 মিনিটত দৌৰি আছে, তেওঁলোকে এই বস্তুটো ইউজ কৰিব পাৰে, আৰু খুব এটা ভাল পাৰফৰ্মেঞ্চ দিব আপোনালোকৰ এক ৱেকৰ ভিতৰত। আজিৰ ভিডিঅ'টো দেখি নাছিল। বিশেষকৈ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে কমচে কম এটা লাইক কৰি দিব, আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। ঠিক আছে, ধন্যবাদ।